Okay, welcome to the Aspire Academy. Today, my name is Siddharth Kaishop Neuk. I am a physics lecturer. So, today I am class 11 topic to discuss. It is units and measurement. So, units and measurement report I the first chapter. Physics I pঢ়িম সবে তেতিয়া physics report আমি units and measurement নজনাকে আমি physics আগবাঢ়িব নোৱাৰো সো গুটে কিটা হাই সেকেন্ডাৰী 11 12 যিমান আছে তাৰপৰ সব আপোনাৰ কি কয় আপোনাৰ মানে 11 ৰ আপোনাৰ যিমান কনসেপ্ট বা 11 12 যিমান কনসেপচন সব units and measurement ৰ ওপৰতে দৰকাৰ হ'ব সো আমি units and measurement বুলি ক'বলৈ গলে ফাৰ্ষ্টতে what is units what is measurement এখিনি আমি জানো সাধাৰণতে হসৰাসৰ আমি দেখি থকা যিমান ফান্ডামেন্টাল ইউনিট যিমান আমাৰ হসৰাসৰ চকুৰ আগত দেখি থকা ইউনিটস বোৰকে আমি যিবোৰ আমি দেখি থাকো সেইখিনি আমি তাৰ ওপৰত আমি এক্সপ্লেইন কৰিব পাৰো সো units and measurement বুলি ক'লে ফাৰ্ষ্ট অফ দ্য ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি বুলি কিছুমান বস্তু আছে ফিজিক্যাল কোয়ান্টিটি কথা হয় সো what is physical quantity so physical quantity is the one kind of quantity that physically exist কৰিব যিবোৰ বস্তু physically exist কৰে আমাৰ লাইফত বা আমাৰ যেটো সাৰাউন্ডিংছত যিবোৰ বস্তু physically আৰু ফিজিক্সৰ ল ইউজ কৰি আমি তাক এক্সিষ্ট কৰিব পাৰো দিস আৰ কল্ড physical quantity physical suppose আমাৰ টেবুল এখন বা আমাৰ চেয়াৰ এখন বা আমাৰ এটা উখ গছ এডাল বা বিল্ডিং এটা বা যিকোনো বস্তু এটাৰ এমাউন্ট হেখিনি বস্তু ফিজিক্যাল কোয়ান্টিটি যি ফিজিক্যালি প্ৰেজেন্ট থাকিব হেবোৰ সব ফিজিক্যাল কোয়ান্টিটি বুলি আমি এক্সপ্লেইন কৰিব পাৰো সো এতিয়া আমি ফিজিক্যাল কোয়ান্টিটি বুলি ক'লে হোৱাট ইজ ফাৰ্ষ্ট অফ ফিজিক্যাল কোয়ান্টিটি সো ফাৰ্ষ্ট অফ অল হোৱাট ইজ ফিজিক্যাল এটো না হা কিয় ও উল্টা হ'ব সো ফাৰ্ষ্ট অফ অল হোৱাট ইজ ফিজিক্যাল কোয়ান্টিটি physical quantity so physical quantity we can selected as two types one is called fundamental quantity another one is called derived quantity so what is there are two types of quantity already we have discussed it physical quantity there are two types one is called fundamental quantity another one derived quantity so fundamental and derived quantity bur ki hoy first of all so fundamental মানে যেটো আমাৰ জিবু কোয়ান্টিটি কাৰ ওপৰত ডিপেন্ডেন্ট নহয় জিবু কোয়ান্টিটি মেইন যাৰ কোনো কাৰ ওপৰত ডিপেন্ড নহয় যেটো ফান্ডামেন্টাল যেটো আমি প্ৰধান ফান্ডামেন্টাল বুলি ক'লে ফাৰ্স্ট প্ৰধান ইউনিটস কিছুমান আছে so first of all fundamental বুলি ক'লে ফাৰ্স্টতে আহিব fundamental quantity so fundamental quantity are 7 types okay so মই এতিয়া অলৰেডি কলো যে fundamental quantity আছে আমাৰ fundamental quantity 7টা আছে so 7টা fundamental quantity গুটে বিশ্ব ব্ৰহ্মাণ্ডৰ 7টা fundamental quantity আছে so fundamental quantity 7টা আছে ফাৰ্ষ্টতে mass length time তাৰপিছত electric current তাছতে তুমি আপোনাৰ টেম্পারেচার অ্যামাউন্ট অফ সাবস্টেন্স এন্ড লুমিনাস ইন্টেন্সিটি এগিটা হৈছে আপোনাৰ ফান্ডামেন্টাল কোয়ান্টিটি দিজ এগিটা কোয়ান্টিটি বোর্ড কারো এই কোয়ান্টিটি গিটা বোর্ড মেইন আমাৰ যেটো ফিজিক্সৰ মতে এগিটা বস্তু মেইন ইয়াৰ এটো এগিটা কোয়ান্টিটিয়ে কেতিয়া কারো ওপৰত ডিপেন্ড নকৰে সো দিজ আর কল্ড ফান্ডামেন্টাল কোয়ান্টিটি সো আগত কৈছো ফার্স্ট অফ অল ফান্ডামেন্টাল কোয়ান্টিটি ইজ কল্ড ফার্স্ট অফ অল মাস ইজ ডিনোটেড বাই ক্যাপিটাল M number 2 is called length L so next time T we can call as time T so after that fourth one we can call as temperature is called as K লিখিম আমি temperature K because Kelvin or উপর পড়ে next electric current A তাৰ পাছত আহিল 7 নম্বৰ luminous intensity this is called CD বুলি কওঁ আমি তাক এক্সপ্লেইন কৰিলে so 7 number is called luminous intensity or 7 number is called amount of substance substance is called mole
So a 7টা main fundamental quantity. Next make it fundamental quantity already কৈছো মই এটো আছে এটা mass, length, time, temperature, electric current, luminous intensity and amount of substance. So these are the called fundamental quantity. আকৌ মই কম যে ইলেক্ট্ৰিক ফিজিক্যাল কোয়ান্টিটি যেটো ফার্স্ট আমি ফিজিক্সৰ মেইন ইউনিটস এন্ড মেজারমেন্ট চেপ্টার সো চেপ্টারটোৰ নাম আমি অলরেডি কৈছোই তাকো আকবাৰ লিখি দিও ইউনিটস এন্ড so units and measurements so units and measurement okay chapter নাম units and first chapter এটা বহুত ইম্পর্টেন্ট এটুৰ ওপৰত আমি এটু নজনাকে আমি কেতিয়া আমি ফার্স্ট ইয়ার কোনো সায়েন্সৰ ফিজিক্সৰ বস্তুখিনি আমি বুজি কেতিয়া নাপাম সো এখানে ইয়াৰ প্ৰিলিমিনাৰী বস্তুখিনি আমি বুজাবলৈ গৈ আছো সো ফার্স্ট অফ অল আমি জানো ফিজিক্যাল কোয়ান্টিটি কি ফিজিক্যাল কোয়ান্টিটি হৈছে দুটা টাইপৰ কোয়ান্টিটি হৈছে এটা হৈছে ফান্ডামেন্টাল কোয়ান্টিটি আৰু আনটো হৈছে ডিৰাইভ কোয়ান্টিটি তো ফান্ডামেন্টাল কোয়ান্টিটি কি হৈছে যিকিটা কোয়ান্টিটিৰ মেইন প্ৰধান যিকিটা কোয়ান্টিটি আমাৰ যেটো ডে টু ডে লাইফত আমি যিবোৰ ইউজ কৰো যেটো আমাৰ মেইন ফান্ডামেন্টাল যিকিটাক আমি ফান্ডামেন্টাল মানে মেইন যিখিনি মেইন আমাৰ ইউজ কৰো এই ফান্ডামেন্টাল কোয়ান্টিটি কিটাই হৈছে আমি তাক ফান্ডামেন্টাল কোয়ান্টিটি হিচাপে আমি তাক এক্সপ্ৰেছ কৰিব পাৰো সো ফান্ডামেন্টাল কোয়ান্টিটি আমি সাধাৰণতে 7টা আছে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত 7টা আমাৰ ফান্ডামেন্টাল কোয়ান্টিটি আছে সো 7টা ফান্ডামেন্টাল কোয়ান্টিটি ফার্স্ট আছে মাস অলরেডি কৈছো লেংথ টাইম টেম্পারেচার ইলেক্ট্রিক কারেন্ট luminous intensity and amount of substance so these are called as fundamental quantity or these are called 7 fundamental quantity বুলি আমি এটা কব পাৰো okay so তাৰ পাছত fundamental quantity পিছত আমাৰ ওচৰত কি আহিলে next quantity টো হৈছে derived quantity so what is called derived quantity so first of all what is called derived quantity so derived quantity units and measurement of first or derived second to is derived quantity so derived quantity are those quantity which are depend on the fundamental quantity already আমি কলো তাৰ example দিম এতিয়া আমি তাৰ example first of example কি তো derived quantity এটা example দিলু স্পিডৰ কথাখিনি কিম এটা আমি স্পিডৰ এই যে derived quantity এটা example of derived quantity আমি স্পিড বুলি কৈছো so স্পিড টো কি হয় আমি জানো স্পিড ইজ ইকুয়াল টু what distance by time so speed to is a distance by time so distance to one kind of fundamental quantity and time is also a fundamental quantity so এই দুটা ইউজ কৰি এই স্পিড or distance or time to দুটা ফ্যাক্টর আছে দুটা কোয়ান্টিটি আছে এই গুণৰ কোয়ান্টিটি হৈ পেলাই স্পিড হৈছে so speed is a derived quantity derived from the fundamental or it is dependent from fundamental so this is called speed so ঠিক তেনেদৰে বহুত আছে তেনেকুৱা ধৰণৰ force is a derived quantity তাৰপিছত আহিব আপোনাৰ acceleration etc so এইবোৰ হৈছে তোমাৰ আপোনাৰ derived quantity ওপৰত so derived quantity যেনেকৈ fundamental quantity 7টা আছে তেনেকৈ derived quantity countable নাই বহুত আছে তাক আমি derive কৰি থাকিম fundamental quantity পৰা এটো হৈছে example of what fundamental and derived quantity এটা সবে কনসেপ্টটো ক্লিয়ার হল যে ফান্ডামেন্টাল কোয়ান্টিটি আৰু derived quantity কি হয় সো তাৰ পাছত ফান্ডামেন্টাল আৰু derived quantity পাছত কিছুমান হে ফান্ডামেন্টাল আৰু derived quantity আমি ইউনিটস মানে কি এই ফান্ডামেন্টাল আৰু derived quantity খিনিক আমি এটা নাম দিম কিবা নাম দিম যে মাসক আমি কি নাম দিও মাসক দিও আমি কেজি কিলোগ্রাম লেংথক কি দিম মিটাৰ দিম টাইমক সেকেন্ড দিও তেনেকুৱা নিচিনা কিছুমান নাম আছে হে নামবোৰটো কেনেকৈ আহিলে আমাৰ ইয়াত হে নামবোৰক আমি কেনেকৈ আমি এক্সপ্লেইন কৰিব পাৰো সো তাৰ কাৰণে আমি এটা টপিক আছে হে টপিকটো হৈছে সিস্টেম অফ ইউনিটস সো সিস্টেম অফ ইউনিটৰ কথাত কৈছে সো চাৰিটা টাইপৰ সিস্টেম অফ ইউনিট আছে এটা হৈছে এফপিএস সিস্টেম এটা হৈছে ফাৰ্স্টটো হৈছে সিজিএস সিস্টেম Number 2 is a FPS system. Number 3 is a MKS system. Our fourth one, this is called
SI system. So এইকেইটা চিষ্টেমেই আমাৰ মেইন চিষ্টেম বুলি ক'ম. So system এইকেইটাৰ পৰাই চাইছে. CGS system means what? Centimeter, gram, second system. FPS means foot, pound, second system. And MKS means what? Meter, kilogram, second system. And SI2 is a international system of units. So এইকেইটা বহুত ইম্পৰ্টেণ্ট. So CGS systemটো আমাৰ ফ্ৰেন্সত আমি ইউজ কৰিছিলোঁ আগতে. FPS systemটো ব্ৰিটিছবোৰে ইউজ কৰিছিলে, ব্ৰিটিছবোৰে আমি ইউজ কৰিছিলে. MKSটো আকৌ ফ্ৰেন্সসকলে সৃষ্টি হৈছিলে. আমাৰ যেতিয়া ভাৰতত আমি বেচিকেলি FPS চিষ্টেম ইউজ কৰিছিলোঁ. তাৰ পাছত এই গোটেই চিষ্টেম অফ ইউনিট 3-4টা যেনে CGS, FPS, MKS আৰু SI, এই তিনিটা চিষ্টেমেই আগতে ইউজ হৈ আছিলে. চ' আফটাৰ ডেট 1961 এখন সুমিত হ'ল, এখন কনভেনশ্যন হ'ল. সেই কনভেনশ্যনখনত কি কৰিলে যে চব দেশ কিমান আমাৰ ৱৰ্ল্ডত এটলিষ্ট 200+ কাণ্ট্ৰিজ আছে. এই কাণ্ট্ৰিজবোৰৰ মাজত কিছুমান এখন কনভেনশ্যন হ'ল. এই কনভেনশ্যনখনত তাহাঁতি কি ভাবিলে যে আমি গোটেই প্ৰত্যেক দেশবোৰে আমি কি কৰোঁ, চব বেলেগ বেলেগ কিছুমান আমি ইউনিটছ ইউজ কৰি আছোঁ. চ' ইউনিটবোৰ ইউজ কৰিলে আমাৰ প্ৰব্লেম হয়, এক্সপৰ্ট ইম্পৰ্ট বেপাৰ বাণিজ্য কৰিবলৈ বহুত প্ৰব্লেম হয়. চ' সেইটো কাৰণে তাহাঁতি গোটেই মিলি পেলাই 1961 কি কৰিলে, আমি চবে এটা ইউনিটছে তেওঁলোকে ধৰিলে. চ' সেই ইউনিটটো হৈছে SI চিষ্টেম. এইটো কোৱা হ'ব ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিট. চ' SI মিনছ হোৱাট? ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিটছ এজ ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিট. চ' এইখিনি বস্তু চবে বুজি পাইছে চাগে. চ' এইখিনি হৈছে ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিটছ. চ' এতিয়া আমি গম পালোঁ যে আমি এতিয়া অকল ফিজিক্সত মেইন ইউনিটটো হৈছে কি, ফিজিক্স মানে কি, আমি ডে টু ডে লাইফত যিবোৰ ইউনিট ইউজ কৰোঁ তাৰে অধিকাংশই আমি বেচিকেলি গোটেই গ্ল'বেলি আমি কোনটো ইউনিট ইউজ কৰোঁ? SI চিষ্টেম. চ' এতিয়া SI চিষ্টেম ইউজ কৰাৰ ওপৰত এতিয়া ফাণ্ডামেণ্টেল কোৱান্টিটিকেইটা কি আছিলে? মাছ, নাম্বাৰ 2 কি আছিলে? লেংথ, নাম্বাৰ 3 কি আছিলে? টাইম, নাম্বাৰ 4 কি আছিলে? টেম্পাৰেচাৰ টু দি পাৱাৰ শ্বৰ্ট ফৰ্মত লিখিছোঁ. 5 নম্বৰ কি আছিলে? ইলেক্ট্ৰিক কাৰেণ্ট, 6 নম্বৰ কি আছিলে? লুমিনাছ ইণ্টেনচিটি, 7 নম্বৰটো হৈছে এমাউণ্ট অফ ছাবষ্টেঞ্চ. চ' এইকেইটা হৈছে 7টা ফাণ্ডামেণ্টেল কোৱান্টিটি. চ' ইয়াৰ SI চিষ্টেমবোৰ কি হ'ব? আমি অলৰেডি কৈছিলোঁ মাছক আমি M এৰে ডিন'ট কৰোঁ, লেংথক আমি L এৰে ডিন'ট কৰোঁ, টাইমক T ৰে ডিন'ট কৰোঁ, টেম্পাৰেচাৰক K ৰে ডিন'ট কৰোঁ, K মানে কেলভিন, ইলেক্ট্ৰিক কাৰেণ্টক এম্পিয়াৰ A ৰে ডিন'ট কৰোঁ, লুমিনাছ ইণ্টেনচিটিক CD, কেণ্ডেলা মিনছ ডিন'ট কৰোঁ, এমাউণ্ট অফ ছাবষ্টেঞ্চ কি হ'ব? মোল. এমাউণ্ট অফ ছাবষ্টেঞ্চ মোলৰে ডিন'ট কৰোঁ. চ' এইটো এতিয়া আমি ক'বলৈ গৈ আছোঁ SIত কি হ'ব? আমি জানো মাছৰ ইউনিট কি হয়, আমি চবে জানো কিমান? কিলোগ্ৰাম, কেজি, লেংথৰ ইউনিট মিটাৰ, এম, টেম্পাৰেচাৰ টাইমৰ ইউনিট ছেকেণ্ড, SEC নহ'লে ছেকেণ্ড বুলিও লিখিব পাৰোঁ, টেম্পাৰেচাৰ কেলভিন বিকজ দিছ ইজ কল্ড কেলভিন, কেলভিন অৰ কেপিটেল K, ইলেক্ট্ৰিক কাৰেণ্ট এম্পিয়াৰ A, লুমিনাছ ইণ্টেনচিটি কেণ্ডেলা CD আৰু এমাউণ্ট অফ ছাবষ্টেঞ্চ মোলক মোল বুলি লিখে, দিছ ইজ কল্ড MOL বুলি শ্বৰ্ট ফৰ্মত লিখিব পাৰি. চ' এইকেইটা হৈছে SI ইউনিট অফ হোৱাট? ফাণ্ডামেণ্টেল কোৱান্টিটি. এইকেইটা বহুত ইম্পৰ্টেণ্ট. কেজি, মিটাৰ, ছেকেণ্ড, কেলভিন, এম্পিয়াৰ, কেণ্ডেলা এণ্ড মোল. চ' দিজ আৰ দ্য ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ নলেজ. চ' দিজ আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট. অ'কে, তাৰপিছত আৰু কেইটামান আমি কথা ক'বলৈ আছে যে ইয়াত আমি চিষ্টেম অফ ইউনিট কেইটা পাইছিলোঁ?
সিস্টেম অফ ইউনিট আমি কেইবাটা পাইছিলোঁ ফাৰ্ষ্ট অফ অল CGS নাম্বাৰ 2 FPS সিস্টেম নাম্বাৰ 3 হৈছে MKS সিস্টেম আৰু নাম্বাৰ 4 হৈছে SI সিস্টেম এই সিস্টেম গিটাৰ কি হয় সেন্টিমিটাৰ গ্ৰাম সেকেন্ড মানে ফুট পাউন্ড সেকেন্ড MKS means মিটাৰ কিলোগ্ৰাম সেকেন্ড আৰু SI কি হ'ব মিটাৰ কিলোগ্ৰাম সেকেন্ডে হ'ব বাট what is the difference between SI and what SI system আৰু MKS ৰ মাজত ডিফাৰেন্সটো কি because SI MKS systemত টেম্পাৰেচাৰ ইউনিটটো হৈছে সেন্টিগ্ৰেড আৰু SI কি হৈছে কেলভিন এই দুটাই মেইন ইম্পৰ্টেন্ট হৈছে আপোনাৰ তো MKS ৰ কি হ'ব টেম্পাৰেচাৰ সেন্টিগ্ৰেড SI কেলভিন so these are the what SI unit of what কি fundamental quantity SI unit গিটা এইগিটা so next আহিলে আমি এটা ইউনিট SI সিস্টেমত ইউজ কৰিব লাগিব এটা ফিজিক্স পঢ়িলে SI সিস্টেমটো আমাৰ স্ট্যান্ডাৰ্ড ইউনিট যিকোনো বস্তুৰ এটা নিউমেৰিকেল কৰিবলৈ হলে আমি যিকোনো বস্তুবোৰ পাম যিবোৰ নিউমেৰিকেল পাম সব কিছুমান SI নাথাকিব CGS থাকিব CGS টো আমি SI কনভাৰ্ট কৰিব লাগিব মানে ফিজিক্স পঢ়িব গলে ফাৰ্স্ট অফ অল আমাৰ এই চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পাছত ইয়াৰ আমি SI সিস্টেমটো বহুত ইম্পৰ্টেন্ট বাট SI সিস্টেমটো আমাৰ ফান্ডামেন্টাল ইউনিট বুলি আমি ইয়াত ইউজ কৰিম সো এটা ডিৰাইভ কোৱান্টিটিবোৰ আছে এতিয়া আমি যেনেকৈ স্পীডৰ কথা কম স্পীড মিন্স ডিসটেন্স বাই টাইম তাৰ ইউনিট কি হ'ব SI ইউনিট কি হ'ব ডিসটেন্সৰ ইউনিট কিমান মিটাৰ টাইমৰ ইউনিট সেকেন্ড সো তাক কি কোৱা হ'ব মিটাৰ পাৰ সেকেন্ড যেনেকৈ এক্সিলাৰেশন মানে কি velocity by time so তাৰ আগতে velocity কি বস্তু আমি হিলম velocity কি বস্তু আমি জানি লব লাগিব velocity মানে কি distance displacement by time velocity হৈছে displacement by time so displacement মানে কি আগতে জানিব লাগিব displacement মানে shortest distance traveled by a body হেতু যে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ডিফারেন্স এটোই ডিসটেন্স ইজ টোটাল ডিসটেন্স আৰু ডিসপ্লেসমেন্ট হৈছে শৰ্টেষ্ট ডিসটেন্স কভাৰ্ড বাই বডি সো ডিসটেন্স আৰু ডিসপ্লেসমেন্ট হৈছে এটা ডিসটেন্স ইজ স্কেলাৰ কোয়ান্টিটি আৰু ডিসপ্লেসমেন্ট ইজ এ ভেক্টৰ কোয়ান্টিটি ডিসটেন্সৰ ইউনিট মিটাৰে হ'ব আৰু ডিসপ্লেসমেন্টৰ ইউনিট মিটাৰে হ'ব বাট চেঞ্জিং তো আমি মই কৈ দিলো সো এ ডিসপ্লেসমেন্টৰ ইউনিটটো কিমান হয় মিটাৰে হ'ব অলৰেডি মই কলো টাইমৰ সেকেন্ড সো এটো কি কোৱা হ'ব মিটাৰ পাৰ সেকেন্ড ডিসটেন্সও মিটাৰ পাৰ সেকেন্ড sorry speed meter per second আৰু velocity meter per second so speed আৰু velocity মাজৰ ডিফাৰেন্স এটো আছে এটা হৈছে স্কেলাৰ কোয়ান্টিটি এটা হৈছে ভেক্টৰ কোয়ান্টিটি ওকে নাও এক্সিলাৰেশনৰ কি হ'ব ডাইমেনশনাল মানে ইউনিট এক্সিলাৰেশন মানে velocity অলৰেডি আমি জানো velocity মানে মিটাৰ পাৰ সেকেন্ড और टाइम और सेकेंड सो एटू आमी आफ्टर दैट কি হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়ার এটো যদি উপৰলৈ গুছি যায় কি হ'ব -1 হৈ যাব তো মিটাৰ পাৰ সেকেন্ড স্কয়ার তাৰ পিছত আমি তাৰ ফোর্স টুক আমি কি জানো ফোর্স টু নিউটন সেকেন্ড ল মতে মাস ইনটু এক্সিলারেশন ফোর্স মানে কি মাস ইনটু এক্সিলারেশন শর্ট ফর্মত দিছো এক্সিলারেশন টু মাসৰ ইউনিট কি কেজি এক্সিলারেশনৰ কিমান অলৰেডি আমি পালো মিটাৰ পাৰ সেকেন্ড স্কয়ার so kg meter per second square to hoise tum apunar force or unit ki unit SI unit so tak ami collectively ki likhibo paru eta formot newton boli likhibo paru newton so egita hoise e bahut type or ase so force or acceleration bahut ase hoinko ase tare moi jar keta manor explanation to didilu bar SI unit gita kolu so titia SI unit or importance to ami kolu ei SI unit to eta physics or jitu fundamental unit বুলি ধৰিব লাগিব যিমান আমি এটা লাহে ফিজিক্স পঢ়ি যাম হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ হক সেকেন্ড ইয়াৰ গ্ৰেজুৱেচন মাস্টাৰ ডিগ্ৰী সবতে আমাৰ SI unit আমি ফান্ডামেন্টাল ইউনিট হিচাপে আমি ইউজ কৰো বাকিবোৰ থাকিলেও আমি তাক কোনবা নিউমেৰিকেল যদি CGS সিস্টেম থাকে CGS সিস্টেম থাকিলে তাক আমি SI কনভাৰ্ট কৰিব লাগিব কিছুমান আজিবোৰ নিউমেৰিকেল আমি নেক্সট কৰি থাকিম আমি লাহে লাহে গম পাই থাকিম বস্তুবোৰ কেনেকুৱা ধৰণৰ হ'ব সো এতিয়া আমি মই কলোৱেই অলৰেডি SI unit কথা
সো এইকেইটা হৈছে SI ইউনিট সো তাৰ পাছত এটা ইম্পৰ্টেন্ট বস্তু আমি ক'ব গৈ আছো মই এতিয়া নেক্সট টপিকটো হৈছে ডাইমেনশনেল এনালাইসিস ডাইমেনশনেল এনালাইসিস হৈছে এতিয়া আমাৰ যিবোৰ এতিয়া আমি অলৰেডি ফান্ডামেন্টাল কোৱান্টিটি আৰু ডিৰাইভড কোৱান্টিটিৰ বিষয়ে পঢ়িলো এই ফান্ডামেন্টাল আৰু ডিৰাইভড কোৱান্টিটি কিছুমান আমি এক্সপ্লেইন কৰিম উইথ দ্য হেল্প অফ নোটেশন হিচাপে যিবোৰ এক্সপ্লেইন কৰিম সেইবোৰক আমাৰ ডাইমেনশনেল কনসেপ্ট ডাইমেনশনস মানে ডাইমেনশন মানে আমি ডাইমেনশন মানে কি বুজি পাওঁ জোখ মাখ ডাইমেনশন মানে এটা ঘৰৰ ডাইমেনশন কিমান বুলি ক'লে আমি কি জানো এৰিয়াটো বুজি পাম সো তেনেকৈ আমি ডাইমেনশনেল এনালাইসিস মানে কি ডাইমেনশনেল এনালাইসিস মানে কি সাপোজ ফান্ডামেন্টাল কোৱান্টিটি যিবোৰ কোৱান্টিটি আছে ফান্ডামেন্টাল কোৱান্টিটি আৰু ডিৰাইভড কোৱান্টিটি সেইবোৰ হৈছে ডাইমেনশনেল কোৱান্টিটি আৰু ডাইমেনশনেল তাক আমি এক্সপ্ৰেছ কৰিম কিমান নোটেশন দি পেলাই আমি তাক এক্সপ্লেইন কৰিম সো ডাইমেনশনেল এনালাইসিসত ফাৰ্স্ট অফ অল তো ডাইমেনশনেল এনালাইসিস কিছু ৰুলছ আছে ৰুলছটো হৈছে ফাৰ্স্ট অফ এটা ৰুল মই ক'লো ৰুল কিটা হৈছে সো ডাইমেনশন স্টাৰ্ট কৰোঁতে আমি সদায় ফাৰ্স্টতে থাৰ্ড ব্ৰেকেটেৰে স্টাৰ্ট কৰিব লাগিব কি ব্ৰেকেট থাৰ্ড ব্ৰেকেট এই থাৰ্ড ব্ৰেকেটটো স্টাৰ্ট কৰাৰ পাছত এই থাৰ্ড ব্ৰেকেটৰ ভিতৰত কি থাকিব কোনটো কোৱান্টিটি থাকিব অলৰেডি মই ক'লো যে ফান্ডামেন্টাল কোৱান্টিটি কিটা ফিজিক্সৰ সবতকে আৰু আমাৰ ডে টু ডে লাইফত ইউজ কৰা কিটা ফান্ডামেন্টাল কিটা সবতকে বেছি ফান্ডামেন্টাল কিটা কেটা আছে 7টা ফান্ডামেন্টাল কোৱান্টিটি আছে সো এই ফান্ডামেন্টাল কোৱান্টিটি কিটা হে নোটেশন কিটা হে আমাৰ এই থাৰ্ড ব্ৰেকেটৰ ভিতৰত বহিব তাৰ বাদে আমি বেলেগ কোৱান্টিটি বহাব নোৱাৰো সো ফাৰ্স্ট অফ অল ৰুলছৰ কি হৈছে ফান্ডামেন্টাল কোৱান্টিটি ৰুলছৰ কি হৈছে থাৰ্ড ব্ৰেকেট থাকিব থাৰ্ড ব্ৰেকেটটো या থাৰ্ড ব্ৰেকেটৰ মাজত ফান্ডামেন্টাল কোৱান্টিটি থাকিব আৰু ব্ৰেকেট ক্লোজ ৰুল নম্বৰ 2 একেটাই ৰুল নম্বৰ 2 ফান্ডামেন্টাল কোৱান্টিটি কিটা কি মাছৰ কাৰণে কি লিখিব লাগিব m লেংথৰ কাৰণে l টাইমৰ কাৰণে t টেম্পাৰেচাৰৰ কাৰণে কি লিখিব লাগিব k কেলভিন এমাউন্ট ইলেক্ট্ৰিক কাৰেন্টৰ কাৰণে আমি a লিখিব লাগিব লুমিনাস ইন্টেন্সিটি কাৰণে cd আৰু এমাউন্ট অফ সাবস্টেন্সৰ কাৰণে মোল লিখি পেলাই ব্ৰেকেট ক্লোজ মানে ব্ৰেকেট ক্লোজ মানে কি এইগিটা বস্তু হে এইগিটা কোৱান্টিটি হে আমাৰ 7টা কোৱান্টিটি হে ব্ৰেকেটৰ মাজত বহিব বাকিবোৰ নবহে বাকি যিকোনো কোৱান্টিটি নবহে সো হেতু আছে ফাৰ্স্ট এই দুটা ৰুলে মেইন আমি চলাই থাকিব লাগিব সো ডাইমেনশনাল এনালাইসিসৰ ফান্ডামেন্টাল কোৱান্টিটি ডাইমেনশনাল এনালাইসিস কিটা আমি কৰিম সো ফান্ডামেন্টাল কোৱান্টিটি কিটাৰ কি আছিল ফান্ডামেন্টাল ফান্ডামেন্টাল কোৱান্টিটি কিটা ফাৰ্স্টতে আছিল মাছ মাছৰ ডাইমেনশন ফৰ্মুলা কি হ'ব আমি লিখিব পাৰো মাছৰ ক্যাপিটেল M ব্ৰেকেট ক্লোজ কাৰণ মাছৰ m এ হ'ব আৰু লেংথৰ কি হ'ব লেংথক আমি লিখিব পাৰো what l ব্ৰেকেটৰ ভিতৰত l নেক্সট 3 নম্বৰত আমি কি লিখিব পাৰো টাইম টাইমক t বুলি লিখিব পাৰো টেম্পারেচারক কি লিখিব পাৰো k ডাইমেনশন ফৰ্ম টেম্পারেচার k 5 নম্বৰ ইলেক্ট্ৰিক কারেন্ট ইলেক্ট্ৰিক কারেন্টক কি লিখিব পাৰো a 6 নম্বৰ ইলেক্ট্ৰিক কারেন্টৰ ভিতৰত কি থাকিলে লুমিনাস ইন্টেন্সিটি কি লিখিম cd বুলি লিখিম ক্যান্ডেলা যেহেতু আৰু 8 নম্বৰ টু এমাউন্ট অফ সাবস্টেন্সৰ ডাইমেনশনাল ফৰ্মুলা সাবস্টেন্সৰ মোল সো এইগিটা বহুত ইম্পৰ্টেন্ট মাস length time temperature electric current luminous intensity আৰু মোল এইগিটা আছে ডাইমেনশনাল এনালাইসিস অৰ ডাইমেনশনাল ফৰ্মুলা ফৰ ফান্ডামেন্টাল কোৱান্টিটি সো এইগিটা বহুত ইম্পৰ্টেন্ট হয় এইগিটাৰ পৰা আমি তাক কিছুমান ডাইমেনশনাল এনালাইসিসক ডাইমেনশনাল যেটো আমি কলো ডাইমেনশনাল
ডাইমেনশ্যনেলত এনালাইচিছত আমি MLT ফৰ্মত মানে MLT ফৰ্ম বুলিও এটা আছে MLT ফৰ্মত লিখিব লাগে মানে MLT ফৰ্মত মানে মাছৰ কি হ'ব যিমান M1 L0 T0 মানে MLT লিখিব লাগে নেক্সট আহিলে লেংথক আমি কি লিখিব পাৰো M0 L1 T0 একেটা বস্তুৱে হয় বা এটো কাৰেক্ট বা এটো এটা বেলেগ এটা ফৰ্মত লিখিছো দুটা একেই সেম বাট মই এটা লিখাই দিছো আৰু M0 L0 T1 তাৰপিছত টেম্পাৰেচাৰক কি লিখিম সো M0 L0 T0 K1 বিকজ ইয়াত একোৱে নহব ইলেক্ট্ৰিক কাৰেণ্টৰ M0 L0 T0 A1 luminous intensity কি হ'ব M0 L0 T0 CD1 আৰু শেষত M0 L0 amount of substance T0 mole to the power 0 so এইগিটা হৈছে এটা বেলেগ ফৰ্মত লিখিছো ডাইমেনশন ফৰ্মুলা হয় বাকি ডিফাৰেন্স একো নাই ওকে সো এতিয়া আমি ফান্ডামেন্টাল কোয়ান্টিটি ডাইমেনশন এনালাইসিস এটা কৰো এইগিটা আগত সাতটাহে আছে এতিয়া আমাৰ মেইন আমাৰ জানিবলগীয়া কথাটো হৈছে ডিৰাইভ কোয়ান্টিটি ফান্ডামেন্টাল কোয়ান্টিটি সৰি ডিৰাইভ কোয়ান্টিটি মানে ডাইমেনশন এনালাইসিস সো ডিৰাইভ কোয়ান্টিটি ডাইমেনশন এনালাইসিস গিটা আমি এতিয়া কৰিব যাম ডিৰাইভ কোয়ান্টিটি সো ডিৰাইভ কোয়ান্টিটি গিটা কিমান বহুত আছে ডিৰাইভ কোয়ান্টিটি derived quantity derived quantity ফাৰ্ষ্টতে আমি স্পিডৰ কথাই কৈছিলো আগতে স্পিড মানে কিমান ডিসটেন্স বাই টাইম ফৰ্মুলাটো আমি জানিব লাগিব স্পিড কি হয় এটা জানিব লাগিব ডিসটেন্স বাই টাইম আমি কি ইউজ শিকি আছো এতিয়া ডাইমেনশনাল এনালাইসিস শিকি আছো ডিসটেন্স বাই টাইম ডিসটেন্স তো কি হয় লেংথ হয় লেংথ বাই টাইম তো লেংথটো আমি কি লিখিব পাৰো ডাইমেনশনত L টাইমক T এটা আফটার দ্যাট কি হৈ যাব কি হৈ যাব L1 T minus 1 লিখিব পাৰো নতুবা আমি লিখিব পাৰো M0 L1 T minus 1 বুলিও লিখিব পাৰো এটো হৈছে স্পিডৰ ডাইমেনশনাল ফৰ্মুলা সো স্পিডৰ ডাইমেনশনাল ফৰ্মুলা এটো ধৰণৰ নেক্সট আহিলে আমাৰ ভেলোসিটিৰ একে হ'ব ভেলোসিটি মানে ডিসপ্লেসমেন্ট বাই টাইম ডিসপ্লেসমেন্ট কি হয় ডিসপ্লেসমেন্ট তো ডিসটেন্সে হয় ডিসটেন্সে হ'ব ডিসপ্লেসমেন্ট মিন্স ডিসটেন্স একেটা বস্তু L এ হ'ব ফান্ডামেন্টাল কোয়ান্টিটি ডাইমেনশন ফৰ্মুলাৰ টাইমৰ T এ হ'ব সো এটো কি লিখিব পাৰো L মানে L1 T minus 1 or লিখিব পাৰো কিমান M0 L1 T minus 1 বুলি আমি লিখিব পাৰো এই দুটা আছে ভেলোস্পিড আৰু ভেলোসিটিৰ ডাইমেনশনাল ফৰ্মুলা সো নেক্সট আমি কম এতিয়া এক্সিলাৰেশন মানে আমি জানিব লাগিব velocity by time acceleration means velocity by time already আমি velocity উলিয়াই থৈ গৈছো velocity মানে কিমান ডাইমেনশন ফৰ্মুলা L1 T minus 1 টাইমৰ কিমান হ'ব T সো কি হ'ব এতিয়া এটো ওপৰলৈ গুছি গলে কি হৈ যাব L1 T1 আছিল ওপৰলৈ গলে -1 T minus 2 সো কি হৈ যাব M0 L1 T minus 2 is the dimension formula for what acceleration তাৰ পাছত আৰু বহুত আছে যেনেকৈ ফোর্স মানে কিমান মাস আমি ফোর্সৰ ফৰ্মুলাটো জানিব লাগিব মাস ইনটু এক্সিলাৰেশন মাসৰ ফৰ্ম কিমান হ'ব ডাইমেনশন ফৰ্মুলা আমি অলৰেডি শিকিছো m
এক্সিলাৰেশ্যন কি আছিলে অলৰেডি আমি উলিয়াই থৈছোঁ m0 l1 t - 2 সো কি হৈ যাব m1 l1 t - 2 is the what dimension formula for force already আমি আগতে জানিব লাগিব what is acceleration মানে velocity by time velocity dimension formula already আমি কৰি গৈছো কিমান velocity means l1 t - 1 time or t এবোৰ হৈছে dimensional connotation so after that l1 t - 2 m0 l1 t - 2 similarly force is equal to mass into acceleration massৰ আমি dimension formula m বুলি কনসিডাৰ কৰিলো acceleration যেটো উলিয়াই থোৱা আছে m0 l1 t - 2 এগিটা যদি মাল্টিপ্লাই কৰো m1 l1 t - 2 বুলি গম পাম আৰু কেটামান কৈ দিছো আৰু কেটামান হৈছে first of all next momentum মানে mass into velocity momentum mass means massৰ dimension formula কিমান m velocity dimension formula আমি জানো l1 t - 1 so কি হ'ব এতিয়া ইয়াৰ dimension formula m1 l1 t - 1 momentumৰ dimension formula m1 l1 t - 1 তাৰ পাছতে আমি জানো force উলিয়ালো work done w বুলি কওঁ momentumক আমি p বুলি ক'ব পাৰো p বুলি কওঁ work done মানে force অক f বুলি লিখিব পাৰি into displacement force into displacement of s লিখো so the force or dimension formula already উলিয়াই থৈছো m1 l1 t - 2 displacement কি লিখিম displacement distance একে l আহিব মানে l আছে মানে 1 আছে so কি হ'ব m1 l2 t - 2 হৈছে work done or dimensional formula next এতিয়া work done কৰিলো তাৰ পাছত আৰু কেটামান আমি কৰো এতিয়া work done হল force হল next pressure লিখিব পাৰো এবোৰ জানিব লাগিব আমি প্ৰেছাৰক আমি p লিখো প্ৰেছাৰ মানে force by area তো প্ৰেছাৰ p is equal to আমি f by ও লিখিব পাৰো সৰি ফোর্স তো আমি অলরেডি উলিয়াই থৈছো কিমান m1 l1 t - 2 এরিয়া কি হ'ব l2 হ'ব because area dimension formula আমি কেনে উলিয়াম area মানে length into breadth length কি হয় length l হ'ব breadth to কি হ'ব breadth to আমি length ৰে লিখিম so এটো কি হ'ব l2 so area l2 হ'ব তাৰ পাছত এটো ওপৰলৈ গুছি গলে কি হৈ যাব m1 l - 1 t - 2 হ'ব নহব এটো হৈছে প্ৰেছাৰ আৰু এৰিয়া ডাইমেনশন ফৰ্মুলা তো তাৰ পাছত আমি আৰু এটা বস্তু লিখিব পাৰো প্ৰেছাৰ যেনেকৈ উলিয়ালো তাৰ পাছত ভলিউম উলিয়াব পাৰো ভলিউম সব উলিয়াব পাৰো আমি মানে ভলিউম মানে লেংথ ইনটু ব্ৰেথ ইনটু হাইট সো লেংথৰ কি হ'ব l ভলিউমৰ length breadth and height length or l breadth or l into height or l তাৰপিছত কি হ'ব গুটেকিটা l cube এইটা যে l cube হৈছে আপোনাৰ ভলিউমৰ ডাইমেনশনাল ফৰ্মুলা সো তাৰ পাছত আহিলে কেটামান আৰু কেটামান ইম্পৰ্টেন্ট বস্তু আহিলে ডেন্সিটি
ডেন্সিটি মানে আমি জানো মাছ বাই ভলিউম সো মাছৰ ডাইমেনশ্যন ফৰ্মুলা কি হ'ব m ভলিউমৰ l কিউব অলৰেডি উলিয়ালো আমি মাছৰ m 1 l - 3 এর উপরে গৈ যাব t0 সো এইকিটা হৈছে ডেন্সিটি হ'ব এইকিটা এতিয়া এইখিনি আমি শিকিলো আজি সো এইখিনি আজি আমি কি শিকিলো ফার্স্ট অফ অল ইয়াৰ সংক্ষেপে মই কৈ দিছো আজি কি ক্লাছত কি শিকিলো আমি ফার্স্ট অফ অল ফার্স্ট ইয়াৰৰ হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়াৰৰ যিখন সিলেবাস তাৰ ফার্স্ট চেপ্টাৰটো আছে ইউনিটছ এণ্ড মেজাৰমেণ্ট সেই ইউনিটছ এণ্ড মেজাৰমেণ্ট নজনাকে আমি ফিজিক্সৰ বাকি কোৰ্সবোৰ আগবাঢ়িব নোৱাৰিম বাকি চেপ্টাৰবোৰ আগবাঢ়িম সেকেন্ড ইয়াৰটো আমি লাগিব ফার্স্ট ইয়াৰ লাগিব সো ফার্স্ট চেপ্টাৰটো দিয়া হৈছে ইউনিটছ এণ্ড মেজাৰমেণ্ট জোখ মাখ অসমীয়াত ক'লে জোখ মাখ হ'ব সো তাৰ ওপৰত আমি ক'বলৈ গ'লে কি আহিলে ফার্স্টতে ফান্ডামেন্টাল কোয়ান্টিটি আহিলে সো ফিজিক্যাল কোয়ান্টিটি আহিলে ফিজিক্যাল কোয়ান্টিটি ফান্ডামেন্টাল কোয়ান্টিটি লগত দুটা কোয়ান্টিটি আছে ফিজিক্যাল কোয়ান্টিটি ফান্ডামেন্টাল এন্ড ডিরাইভ কোয়ান্টিটি ফান্ডামেন্টাল কোয়ান্টিটি সাতটা ফান্ডামেন্টাল কোয়ান্টিটি আছে আৰু ডিরাইভ কোয়ান্টিটি কেটা আছে বহুত আছে কাউন্ট কৰিব পৰা নাই বহুত আছে তাহাঁতৰ আমি গোটেইখিনি আৰু সিস্টেম অফ ইউনিটৰ কথা হলো সিস্টেম অফ ইউনিটছৰ এটা আছে এফপিএস সিস্টেম সিজিএ সিস্টেম এমকে সিস্টেম এসআই সিস্টেম তাৰ পিছত আৰু অলপ ডাইমেনশনাল কিৰো এইখিনি আমাৰ সো আজিলৈ এইখিনিতে সামৰিছো থ্যাংক ইউ